উজনি নামনিৰ পিছত এবাৰ মধ্য অসমত চলিব সৰ্ববৃহৎ উচ্ছেদ নগাঁৱত সৰ্বমুঠ 19,907 বিঘা চৰকাৰী ভূমিত চলিছে বেদখল নগাঁও সদৰত 6,502 বিঘা কলিয়াবৰত 1,000 বিঘা ৰূপহীহাটত 700 বিঘা ঢিঙত 3,471 বিঘা ৰহাত 3,481 বিঘা কামপুৰত 2,000 বিঘা আৰু সামগুৰিত 2,100 বিঘা ভূমিত চলি আছে বেদখল এই তথ্য সদৰি কৰিছে স্বয়ং জিলা আয়ুক্তই অৰ্থাৎ এক প্ৰকাৰ নগাঁৱতো উচ্ছেদ হোৱাটো নিশ্চিত হৈ পৰিছে নগাঁৱৰ ভিন্ন প্ৰান্ত যেনে ৰহা কামপুৰ সামগুৰি আদি অঞ্চলসমূহত বেদখলীকৃত ভূমিত এতিয়া চলিব প্ৰশাসনৰ উচ্ছেদ অভিযান সবিশেষ জানিবলৈ পোনপটীয়া সম্প্ৰচাৰ যাব বিচাৰিছো আমাৰ সতীৰ্থ বাহাৰুলৰ ওচৰলৈ বাহাৰুল উজনি আৰু নামনিৰ পিছত এবাৰ উচ্ছেদ হ'ব নগাঁৱত আৰু সেই কথা ইতিমধ্যে স্পষ্ট কৰিছে জিলা আয়ুক্তই তেনে এক ইংগিত দিছে গতিকে সবিশেষ আপোনাৰ পৰা জানিব বিচাৰিছো বাহাৰুল দেৱপ্ৰতিম নিশ্চিতভাৱে ক'ব লাগিব জিলা আয়ুক্ত দেৱাজী শৰ্মা ইতিমধ্যে এক ইংগিত বহন কৰিছে সংবাদ মাধ্যমৰ সন্মুখত যোৱা দিনটোত আৰু তেখেতে উল্লেখ কৰিছে নগাঁৱত সৰ্ববৃহৎ উচ্ছেদ অভিযান যে হ'ব সেয়া নিশ্চিত ছেপ্টেম্বৰ মাহৰ প্ৰথম উইকত হোৱাৰ সম্ভাৱনা আছে তাৰে ইংগিত বহন কৰিছে ইতিমধ্যে তেখেতে এক তথ্য দাখিল কৰিছে আপুনি গাইডাৰজন যে তথ্য দাখিল কৰিছে ইয়াৰ পূৰ্বে মই প্ৰথমতে কিছু দৃশ্যাংগ দেখুৱাবলৈ কেমেৰা পাৰ্চন পবিত্ৰক অনুৰোধ কৰিম যিহেতু ৰূপহী অৰ্থাৎ সামগুৰি চাৰ্কুলৰ অধীনস্থ যি কছাৰী গাঁৱত ইয়াৰ পূৰ্বে আমি বাতৰি পৰিভ্ৰমণ কৰিছিলোঁ আমি অৰ্থাৎ দেখুৱাইছিলোঁ যে ইয়াতো বেদখল কৰিছিলে 389 বিঘা মাটি আৰু মই সেই স্থানত আছোঁ তাৰে দৃশ্যাংগ মই দেখুৱাইছোঁ ইতিমধ্যে ইয়াত যি ভূমি বেদখল কৰিছিলে বা বেদখলকৃত কৰিছিল যিসকল ৰাইজে বা যিসকল জনতা ইতিমধ্যে তেওঁলোকে ইয়াৰ পৰা তেওঁলোকে ঘৰ বাৰী ভাঙি ইয়াৰ পৰা তেওঁলোকে বেদখল মুক্ত কৰিছে আৰু তাৰে দৃশ্যাংগ দেখিছোঁ আৰু ইয়াত 389 বিঘা মাটিৰ প্ৰায় 90% মাটি ইতিমধ্যে বেদখলকৃতৰ পৰা মুক্ত হৈছে তাৰে পৰিৱৰ্তে দেখুৱাই আছোঁ আৰু এনেদৰে যিসকল লোক ইয়াত বাস কৰি আছিলে মোৰ বাহঁতে থকা যি গৃহ পবিত্ৰ বাহঁতৰ গৃহটো দেখুৱাব লাগে এনে যিবোৰ পকা গৃহ আছিলে এই গৃহবিলাক ভাঙি লৈ তেওঁলোকে ইয়াৰ পৰা ইতিমধ্যে মুকলি কৰিছে অৰ্থাৎ বেদখল মুক্ত কৰিছে গতিকে এনেদৰে এইটো অঞ্চলত অৰ্থাৎ তেওঁলোকক জাননী প্ৰেৰণ কৰাৰ পিছত যেতিয়া নেকি জাননী প্ৰেৰণ কৰিছিলে তাৰ পিছতে দেখা গৈছিলে যে ইয়াত যিসকল লোক বহুতে কৰি আছিলে অৰ্থাৎ যিসকলে ভূমি বেদখল কৰি আছিলে তেওঁলোকে জাননী পোৱাৰ পিছত শান্তিপূৰ্ণভাৱে তেওঁলোকে ইয়াৰ পৰা বেদখল মুক্ত কৰি গৈছে সমান্তৰাল হিচাপে নগাঁও চহৰৰ যি সদৰ সমষ্টিৰ সৰ্বমুঠ ইয়াত মাটিৰ যি বেদখল আছে বেদখলত আছে 6,502 বিঘা মাটি ইতিমধ্যে সদৰ চাৰ্কুলত আছে তাৰ সমান্তৰাল হিচাপে কলিয়াবৰত 1,000 বিঘা মাটি ৰূপহীহাটত 700 বিঘা মাটি ঢিঙত আছে 3,471 বিঘা ৰহাত আছে 4,381 বিঘা কামপুৰত 2,000 বিঘা সামগুৰিত 2,100 বিঘা মাটি ইতিমধ্যে জিলা আয়ুক্তই তেওঁ চিনাক্তকৰণ কৰিছে আৰু ইতিমধ্যে কালিৰ দিনটো জিলা আয়ুক্তই ঘোষণা কৰিছে যে প্ৰথমতে তেওঁলোকক জাননী দিয়া হ'ব আৰু সেই জাননী দিয়াৰ পিছত যদি তেওঁলোকে মাটি খালী নকৰে পৰৱৰ্তী সময়ত তেওঁলোকে ফাইনেল জাননী দিয়া হ'ব অৰ্থাৎ চূড়ান্ত জাননী তেওঁলোকক দিয়া হ'ব তবু যদি তেওঁলোকে সেই মাটি খালী নকৰে অৰ্থাৎ চৰকাৰী ভূমি খালী নকৰে তেতিয়া ভুল যুঁজাৰ চলিব সেয়া কিন্তু নিশ্চিত গতিকে নগাঁৱত সৰ্ববৃহৎ অভিযান যে চলিব উচ্ছেদ অভিযান যে চলিব সেয়া নিশ্চিত ইতিমধ্যে 19,907 বিঘা মাটি বেদখলকৃত অধীনত আছে গতিকে সেয়া যে মুক্ত কৰিব সেয়া নিশ্চিত ইতিমধ্যে জিলা আয়ুক্তই পদক্ষেপ লোৱা ইতিমধ্যে প্ৰকাশ কৰিছে গতিকে পৰৱৰ্তী সময়ত ছেপ্টেম্বৰ মাহৰ প্ৰথম উইকত ইতিমধ্যে এই অভিযান যে চলিব সেই নিশ্চিত হৈ পৰিছে আৰু এক বৃহৎ যি এৰিয়া সেই এৰিয়াৰ পৰা বেদখল মুক্ত কৰিব এয়া জিলা আয়ুক্তই প্ৰকাশ কৰিছে কিন্তু ইয়াৰ পূৰ্বে জিলা আয়ুক্তই নিৰ্দেশনা এটা দিছে যে যিসকল ইতিমধ্যে তেওঁলোকে জাননী পাইছে বা জাননী পাব তেওঁলোকে যাতে শান্তিপূৰ্ণভাৱে তেওঁলোকে ভূমি এৰি দিয়ে যাতে কোনো ধৰণৰ অশান্তি পৰিৱেশৰ সৃষ্টি নহয় তাৰ কাৰণে জিলা আয়ুক্তই কৈছে আৰু লগতে সমান্তৰাল হিচাপে যিসকল লোকে ভূমিহীন লোক আছে তেওঁলোকে যাতে তেওঁলোকে এপ্লাই কৰে তেওঁলোকৰ যদি মাটি পাবলগীয়া আছে তেওঁ ভূমিহীন লোকক মাটি প্ৰদান কৰা হ'ব বুলি ইতিমধ্যে জিলা আয়ুক্তই ঘোষণা কৰিছে আৰু মই য'ত পৰিৱেশটো দেখুৱাৰ লগত ইয়াত স্থানীয় লোক আছে যি কছাৰী গাঁও ৰূপহীৰ যি কছাৰী গাঁও আছিলে ইতিমধ্যে পুনৰ মই উল্লেখ কৰিম যে 90% যি ইতিমধ্যে বেদখল মুক্ত হৈছে মই ইয়াৰ স্থানীয় লোকসকলৰ লগত কথা পাতিবলৈ যত্ন কৰিম এজন সচেতন যুৱক আছে মই আপোনাৰ ওচৰলৈ আহিছোঁ ইতিমধ্যে আপোনালোকৰ এইখন গাঁৱত আপোনালোকৰ ওচৰতে যিখন গাঁও আছিলে এই কছাৰী গাঁও ইয়াত 389 বিঘা মাটি আছিলে আৰু দেখা গৈছে যে 90% বেদখল মুক্ত হৈ পৰিছে জাননী প্ৰদান কৰাৰ পিছত কিন্তু শান্তিপূৰ্ণভাৱে হৈছে কি ক'ব এইটো কথা যিসকল লোক ইয়াত আছিলে এই সকল লোক ইয়াৰে আছিল নে বেলেগ ক'ৰবাৰ পৰা আহিছিলে চাওক প্ৰথম কথা হ'ল যে আমাৰ ইয়াৰ মানুহখিনি শান্তিপ্ৰিয় মানুহ কোনো কাজিয়া এইবিলাকত নাযায়
নটিচ পোৱাৰ লগে লগে ইয়াৰ মানুহখিনি নিজৰ নিজৰ কিছুমান আছে, নিজৰ ওচৰতে ঘৰ আছে, মাটি আছে, তাত গুচি গৈছে। আৰু কিছুমান দূৰনি ধৰক নদীয়ে ভাঙি নিয়া কিছুমান মানুহ আছে, নদীয়ে ভাঙি একদম হেৰিয়া কৰি দিছে সিহঁতক। সেইবিলাক কিছুমান মানুহ আছে, ইয়াত ওচৰ চুবুৰীয়া ক'ৰবাত আছে। আৰু যিহেতু নগাঁও জিলা উপায়ুক্ত মহোদয়ে কৈছেই, আয়ুক্ত মহোদয়ে কৈছেই যে যাৰ মাটি নাই আবেদন কৰিলে তেখেতে মাটি পাব। গতিকে ইয়াৰ মানুহখিনি যাৰ মাটি নাই চবেই আবেদন জনাইছে আৰু শান্তিপূৰ্ণভাৱে ইয়াৰ পৰা নিজা নিজা ঘৰ ভাঙি লৈ গুচি গৈছে। আৰু ইয়াৰ যিখিনি মানুহ আছে প্ৰায় সংখ্যক মানুহে ওচৰ চুবুৰীয়া গাঁৱৰ পৰা আহিছে, ইয়াৰ কোনো বেলেগ মানুহ নাই। তেওঁলোকৰ মাটি আছিলতো, তাত থকাৰ পিছত ইয়াতে কিয় চৰকাৰী মাটি তেওঁলোকে দখল কৰিছে? চাওক, একচুৱেলি অৰিজিনেল কথাটো ক'ব গ'লে কোনোবা বেয়া পাব পাৰে। এই মাটিটো ইয়াৰে ট্ৰাইবেল মানুহ প্ৰথমে খেতি কৰি খাইছিলে, পিছত ট্ৰাইবেল মানুহখিনি আমাৰ এই ওচৰৰ মানুহখিনিৰ হাতত বিক্ৰী কৰিছে। বিক্ৰী কৰাৰ ফলত কি হৈছে, সিহঁতে খেতি বাতি কৰিছে। আৰু সিহঁতৰ কেনেকুৱা মানুহ আছে যে তহঁতে আমি বিক্ৰী কৰি দিছোঁ, গতিকে কি যি আছে তহঁতে কৈ থাক, তহঁতৰ মাটি তহঁতৰ। তো সেইকাৰণে এই বস্তুটো গাঁওখন হ'বলৈ পালে। গতিকে ট্ৰাইবেল মানুহখিনি বিক্ৰী কৰাৰ কাৰণে সিহঁতে কিনি পেলাই বহিছে, বহি খেতি বাতি কৰিছে, কোনোবাই ঘৰ বনাইছে। গতিকে এতিয়া যিহেতু নটিচ আহিছে, কিন্তু ইয়াৰ মানুহখিনি সেইখিনিলৈ যোৱা নাই যে আমাক বিক্ৰী কৰিছে, কোনো ধৰণৰ অপ্ৰীকৃত ঘটনা বা কোনো ধৰণৰ অসন্তুষ্টি প্ৰকাশ কৰা নাই। এইটো মই কৈছোঁ কাৰণ মই জানো কাৰণে কৈছোঁ। গতিকে এই মানুহখিনি শান্তিপূৰ্ণভাৱে ইয়াৰ পৰা তথাপিও ইয়াৰ পৰা উঠি গৈছে, কোনো ধৰণৰ অপ্ৰীতিকৰ বা পৰিস্থিতি কোনো। মই আপোনাৰ ওচৰলৈ আহিছোঁ, ইতিমধ্যে একেটা কথা উল্লেখ কৰিছে, এই মাটিডোখৰ যি চৰকাৰী মাটি বিক্ৰী হৈছিলে, তেওঁ উল্লেখ কৰা মতে ট্ৰাইবেল মানুহে বিক্ৰী কৰিছিলে মিয়া মানুহলৈ, তাৰপিছত গাঁওখন গঢ়ি উঠিছিলে। এইটো ক্ষেত্ৰত কিবা আপোনালোকে জানে নেকি? এইটো হয় হয়, এইটোতো সঁচা কথা। ট্ৰাইবেল মানুহৰ হাততে আছিলে মাটিখিনি, পাটকৈ আছিলে, চবে অলপ অলপকৈ মাটি কিনি লৈছে, কিনি লৈ ঘৰ বাৰী ঘৰ বান্ধি আছিলে। থকাৰ পিছত জাননী পোৱাৰ পিছত লাহেকৈ উঠি গৈছে। আৰু কিন্তু ইয়াৰ মাজতে আপোনাৰ বহুতৰে নিজাববীয়া মাটি নাই। হেৰি জিলা আয়ুক্তৰ তাত আবেদন কৰিছে, প্ৰায় 50-60 ঘৰ মানুহে আবেদন কৰিছে ইতিমধ্যে। ইয়াত মানে আৰু এটা বস্তু হৈছে কি, ইয়াত ট্ৰাইবেল গাঁওখন আৰু মুছলিম গাঁওখন একেলগে। গতিকে ইয়াত যেতিয়া মাটিখিনি বেচা কিনা হৈছে, তেতিয়া যিহেতু একে গাঁৱৰে, গতিকে সিহঁতেও কোনো সন্দেহ হেৰিয়া নাছিলে। আৰু যেতিয়া আমি সৰু আছিলোঁ, এতিয়া মোৰ বয়স 48 years, যেতিয়া মই 4-5 বছৰ, তেতিয়াই মই দেখা পাওঁ যে ট্ৰাইবেল মানুহ মুছলিম মানুহ একেলগে ইয়াতে খেতি কৰে। গতিকে সেই মাটিখিনি বিক্ৰী কৰাৰ কাৰণে ইয়াতে কিনি লৈছে, লোৱাৰ পিছতে ঘৰ বাৰীবিলাক হেৰি হৈছে। কিন্তু এতিয়া যিহেতু নটিচ আহিছে, ইয়াতে মানি লৈছে, চৰকাৰৰ নিয়ম নীতি মানি লৈ। চৰকাৰেও যিহেতু কৈছে যাৰ মাটি নাই তাক মাটি পট্টা দিব, গোটেই মানুহখিনি এই কথাখিনি বুজিও পাইছে আৰু মানুহখিনি শান্তিপূৰ্ণভাৱে ইয়াৰ পৰা আঁতৰি গৈছে। বিক্ৰী যে কৰিছিলে, কিবা কাগজ পত্ৰ কৰিছিল নেকি আপুনি কোৱা মতে? কিবা মোৰ তাত হাতত কপি নাই, কিন্তু মোক এদিনাখন এজন মানুহে মোক আনি দেখাইছিলে, হাতেৰে 7 নোট লিখা এখন নোট, দলিল এখন দেখাইছিলে মোক। কৈছে এই দলিলটো এইখিনি মাটি মোক বিক্ৰী কৰিছে। মোৰ চৰকাৰী মাটি আপুনি কেনেকৈ কিনি ল'লে? কৈছে নাই, সিহঁতৰ মাটি আমাক বিক্ৰী কৰি দিছোঁ, আমাৰো মাটি আছে, গোটেইখিনি মাটিখিনি আমাক বিক্ৰী কৰিছে। গতিকে মই এটা ভাবোঁ যে এই ক্ষেত্ৰত এইটো এটা তদন্ত হ'ব লাগে। তদন্ত হৈ কিয় কৰিলে, বিক্ৰীটো কিয় কৰিলে, কৰি মানুহখিনিক ইয়াত বহিলে, মানুহখিনি বহুত পইচা খৰচ হৈছে, যিহেতু মানুহখিনি একদম সহজ সৰল মানুহ, গতিকে এইটো এটা তদন্ত হ'ব লাগে। নিশ্চিতভাৱে দেৱপতিয়ে এটা কথা উল্লেখ কৰিব লাগিব, যিহেতু এওঁলোকে অভিযোগ কৰিছে, আৰু এইখন গাঁও যিহেতু মুছলমান গাঁও আৰু ট্ৰাইবেল গাঁও দুখন গাঁও একেলগে আছে, আৰু এই মাটি যি চৰকাৰী ভূমি আছিলে সেয়া বিক্ৰী হৈছিলে বুলি তেওঁলোকে অভিযোগ উত্থাপন কৰিছে। আৰু তেওঁলোকে হেণ্ড নোটৰ সহায়তে তেওঁলোকে ক্ৰয় কৰিছিলে, আৰু তাৰপিছতে এইখন গাঁও ইয়াত গঢ়ি উঠিছিলে। গতিকে এটা কথা উল্লেখ কৰিব পাৰি যে এইটো ক্ষেত্ৰত যে কিছু দালাল মানুহ সোমাই আছিলে, যে চৰকাৰী মাটি তেওঁলোকে যে ক্ৰয় বিক্ৰয় কৰিছে সেয়া নিশ্চিত। মই পুনৰবাৰ ইয়াৰ পৰিৱেশটো দেখুৱাইছোঁ, এইখনেই গাঁও আছিলে কছাৰী গাঁৱৰ। ইতিমধ্যে 90% যি ঘৰ বাৰী আছে তেওঁলোকে ইতিমধ্যে ইয়াৰ পৰা লৈ তেওঁলোকে ইয়াৰ পৰা যি বেদখলমুক্ত কৰিছে। আৰু এটা উল্লেখ কৰিব লাগিব, নিশ্চিতভাৱে যিহেতু জিলা আয়ুক্ত ইতিমধ্যে এক নিৰ্দেশনা জাৰি কৰিছে, অৰ্থাৎ কম দিনৰ ভিতৰতে যি উচ্ছেদিত এৰিয়া আছে, অৰ্থাৎ 19,907 বিঘা মাটি আছে, সেই অঞ্চললৈ তেওঁলোকে উচ্ছেদ অভিযান চলাব। ইয়াৰ পূৰ্বে তেওঁলোকে অঞ্চলসমূহত যিসকলে বহুতি কৰি আছে তেওঁলোকে জাননী প্ৰেৰণ কৰিব, আৰু জাননী প্ৰেৰণ কৰাৰ পিছত যদি শান্তিপূৰ্ণভাৱে তেওঁলোকে ইয়াৰ পৰা বেদখলমুক্ত কৰে, তেতিয়াহ'লে কোনো ধৰণৰ বিশৃংখলাৰ সৃষ্টি নহয় বা কোনো ধৰণৰ পৰিৱেশ বেয়া নহয়। কিন্তু পৰৱৰ্তী সময়ত যদি তেওঁলোকে ফাইনেল নোটিছ, মই পুনৰবাৰ উল্লেখ কৰিছোঁ, পুনৰ ফাইনেল জাননী দিয়াৰ পিছত যদি তেওঁলোকে উঠি নাযায়, কিন্তু তেওঁলোকে বুলডোজাৰ যে চলিব সেয়া কিন্তু নিশ্চিত। দেৱপতি হয়, নিশ্চয়কৈ এটা কথা স্পষ্ট হৈ পৰিছে যে দালাল প্ৰকৃতিৰ একাংশ মানুহ যে ইয়াত আছিল সেই কথা স্পষ্ট। কাৰণ
ইতিমধ্যে যদিওবা লোকসকলে নিজৰ ভূমি খালী কৰিছে কিন্তু তাত তেওঁলোকে সেই ভূমি কিনি লোৱা বুলি দাবী কৰিছে এতিয়া উচ্ছেদৰ সমান্তৰালভাৱে এই দালাল যি মধ্যভোগী শ্ৰেণী আছিল সেই মধ্যভোগী শ্ৰেণী পোহৰলৈ আহে নে নাহে সেয়াও সময় সাপেক্ষে হ'ব লক্ষণীয় বাহাৰুল এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ NB News, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।